আজিৰ সন্ধিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। আমাৰ হাতত প্ৰথমটো খবৰ হৈছে ২৬ মাৰ্চত বন্ধ থাকিব কামৰূপ মহানগৰ জিলা চৰকাৰী কাৰ্যালয়। কামৰূপ মহানগৰ জিলাৰ ৰাজ্যিক চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ ৰাজ্যিক চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ ওলাই আহিছে। ২৬ মাৰ্চত স্থানীয় বন্ধ ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। দৌল যাত্ৰা উপলক্ষে স্থানীয় বন্ধ ঘোষণা কৰিলে জিলা প্ৰশাসনে। ২৬ মাৰ্চত স্থানীয় বন্ধ ঘোষণা কৰিবলৈ কামৰূপ জিলাৰ কেইবাটাও সংগঠনে আহ্বান জনাইছিল প্ৰশাসনক আৰু সংগঠনসমূহৰ আহ্বানক সঁহাৰি জনাই বন্ধ ঘোষণা কৰিলে জিলা প্ৰশাসনে। এতিয়া ২৩, ২৪, ২৫ আৰু ২৬ মাৰ্চত একেলগে ৪ দিন বন্ধ থাকিব জিলাখনৰ চৰকাৰী কাৰ্যালয়সমূহ। দেশৰ মুছলমানসকলে ভয় খোৱাৰ প্ৰয়োজন নাই, কাৰ ফলত নাযায় নাগৰিকত্ব, ৰাইজিং ভাৰতৰ মঞ্চত ক'লে অমিত শ্বাহে। তেওঁ আশ্বাস প্ৰদান কৰি কয় যে দেশৰ মুছলমানসকল ভয় খোৱাৰ প্ৰয়োজন নাই। বিৰোধীয়ে ভোট বেংকৰ বাবে এই বিভ্ৰান্তি বিয়পাইছে যে কাৰ দ্বাৰা মুছলমানৰ নাগৰিকত্ব যাব আৰু তেওঁলোকৰ ভোটাধিকাৰ কাঢ়ি লোৱা হ'ব। নিউজ ১৮ৰ লিডাৰশ্বিপ কনক্লেভ ৰাইজিং ভাৰত ২০২৪ৰ মঞ্চৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বুধবাৰে স্পষ্ট কৰি দিয়ে যে অৰ্থাৎ নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে কাৰো নাগৰিকত্ব নাযায়। তেওঁ আশ্বাস প্ৰদান কৰি কয় যে দেশৰ মুছলমানসকলে ভয় খোৱাৰ প্ৰয়োজন নাই। বিৰোধীয়ে ভোট বেংকৰ বাবে এই বিভ্ৰান্তি বিয়পাইছে যে কাৰ দ্বাৰা মুছলমানৰ নাগৰিকত্ব যাব আৰু তেওঁলোকৰ ভোটাধিকাৰ কাঢ়ি লোৱা হ'ব। নাগৰিকত্ব সংশোধনী আইনৰ নাগৰিকত্ব লোৱা আইন নহয়, নাগৰিকত্ব দিয়া আইন। অমিত শ্বাহে কয়, গৃহীত হোৱাৰ পিছতেই দেশত এক বৃহৎ ভুল বুজাবুজি বিয়পি পৰিছিল আৰু তেনে সময়তে ক'ভিড আহিছিল। আমি এখন গণতান্ত্ৰিক দেশত আছোঁ। যেতিয়া সঁচা কিবা এটাৰ বাবে ভুল তথ্য প্ৰচাৰ কৰা হয় তেতিয়া জনসাধাৰণৰ ওচৰত সত্যটো লৈ অহাটো ক্ষমতাত থকা দলটোৰ কৰ্তব্য। তেওঁলোকৰ বিৰোধীয়ে বিপথে পৰিচালিত কৰিছিল। বিৰোধীয়ে ইয়াৰ ভোট বেংক সৃষ্টি কৰিবলৈ ভ্ৰম বিয়পাইছিল যে এই দেশৰ সংখ্যালঘু লোকসকলৰ বিশেষকৈ মুছলমান ভাই ভনীসকলৰ ভোটাধিকাৰ কাঢ়ি লোৱা হ'ব। এটা ওলোটাহে কাৰো নাগৰিকত্ব কাঢ়ি নিব নোৱাৰে। অমিত শ্বাহে কয় যে নাগৰিকত্ব দিয়া আইন শিখ, বৌদ্ধ, জৈন, খ্ৰীষ্টান, হিন্দু ধৰ্মৰ যিসকল লোকে তিনিখন দেশৰ পৰা প্ৰতাৰিত হৈ আহি বছৰ বছৰ ধৰি ইয়াত বাস কৰি আছে, তেওঁলোকৰ নাগৰিকত্ব নাই। তেওঁলোকে নিজৰ নামত সম্পত্তি কিনিব নোৱাৰে, চৰকাৰী চাকৰি ল'ব নোৱাৰে। কেনেকৈ তেওঁলোকে জীৱন যাপন কৰিব? কোটি কোটি লোকৰ সমস্যাৰ উত্তৰ কংগ্ৰেছৰ হাতত নাছিল। তেওঁলোকে নিজৰ ভোট বেংকৰ ৰাজনীতিত মগ্ন আছিল আৰু বিভ্ৰান্তি বিয়পাইছিল যে কাৰ জৰিয়তে দেশৰ মুছলমানৰ নাগৰিকত্ব গুচি যাব। কোন তাৰিখে কোন সমষ্টিত হ'ব লোকসভা নিৰ্বাচন? আমাৰ হাতত আহি পৰিছে তালিকা। অসমত ৩টা পৰ্যায়ত হ'ব লোকসভা নিৰ্বাচন। অসমত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। 19 এপ্ৰিল, 26 এপ্ৰিল আৰু 7 মে'ত হ'ব অসমত নিৰ্বাচন। নিৰ্বাচন আয়োগে ঘোষণা কৰিলে নিৰ্বাচনৰ তাৰিখ। আজি সংবাদমেল যোগে নিৰ্বাচন আয়োগে ঘোষণা কৰিলে দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন। বহাগ বিহুৰ পিছতেই অসমত অনুষ্ঠিত হ'ব সাধাৰণ নিৰ্বাচন। অসমত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। অসমত 3টা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব নিৰ্বাচন। 19 এপ্ৰিল, 26 এপ্ৰিল আৰু 7 মে'ত অসমত নিৰ্বাচন। অসমত কোন সমষ্টিত কেতিয়া হ'ব নিৰ্বাচন? প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 19 এপ্ৰিলত অনুষ্ঠিত হ'ব। অসমৰ 5টা সমষ্টিত প্ৰথম পৰ্যায়ত হ'ব নিৰ্বাচন। এই সমষ্টিকেইটা হ'ল শোণিতপুৰ, যোৰহাট, ডিব্ৰুগড়, কাজিৰঙা, লখিমপুৰ। দ্বিতীয় পৰ্যায়ত 5টা সমষ্টিত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। 26 এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ডিফু, নগাঁও, দৰং, ওদালগুৰি, শিলচৰ আৰু কৰিমগঞ্জত। ইফালে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন 7 মে'ত অনুষ্ঠিত কৰা হ'ব 4টা সমষ্টিত। তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন। তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। দেশত 7টা পৰ্যায়ত হ'ব লোকসভা নিৰ্বাচন। প্ৰথম পৰ্যায়ত হ'ব 19 এপ্ৰিল, দ্বিতীয় পৰ্যায়ত 26 এপ্ৰিল, 7 মে' তৃতীয় পৰ্যায়ৰ নিৰ্বাচন, 13 মে'ত অনুষ্ঠিত হ'ব চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন, 20 মে'ত অনুষ্ঠিত হ'ব পঞ্চম পৰ্যায়ৰ নিৰ্বাচন, 26 মে'ত ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ'ব। সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব 1 জুলাইত। কোন ৰাজ্যত কিমান আসন? প্ৰথম পৰ্যায়ত আছে 21 ৰাজ্যৰ 102 সমষ্টিত হ'ব নিৰ্বাচন। দ্বিতীয় পৰ্যায়ত 13 ৰাজ্যৰ 89খন আসনত অনুষ্ঠিত হ'ব নিৰ্বাচন। তৃতীয় পৰ্যায়ত 12খন ৰাজ্যৰ 94 সমষ্টিত হ'ব নিৰ্বাচন। চতুৰ্থ পৰ্যায়ত 10 ৰাজ্যৰ 96খন আসনত হ'ব নিৰ্বাচন। পঞ্চম পৰ্যায়ত 8খন ৰাজ্যৰ 49খন আসনত হ'ব নিৰ্বাচন। ষষ্ঠ পৰ্যায়ত 7খন ৰাজ্যৰ 57খন আসনত অনুষ্ঠিত হ'ব নিৰ্বাচন আৰু সপ্তম পৰ্যায়ত 8 ৰাজ্যৰ 57টা সমষ্টিত হ'ব নিৰ্বাচন। ইফালে 4 জুনত ঘোষণা কৰা হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল। কংগ্ৰেছৰ আব্দুল খালেকে লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই কংগ্ৰেছৰ দলত আন এক মুখ্য আঘাত। AICCৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং আৰু APCCৰ সভাপতিক দোষাৰোপ কৰি পদত্যাগ আব্দুল খালেকৰ।
লোকসভা নিৰ্বাচনৰ দিন ঘোষণা পূৰ্বে কংগ্ৰেছত আন এক মুখ্য আঘাত দল ত্যাগ কৰিলে বৰপেটা সাংসদ আব্দুল খালেকে দলৰ প্ৰাথমিক সদস্য পদো ত্যাগ খালেকৰ টিকটৰ পৰা বঞ্চিত হৈ দল ত্যাগ কৰিলে খালেকে AICCৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ প্ৰথমটো খবৰ হৈছে শিক্ষানুষ্ঠানত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তি সন্দৰ্ভত হ'ব নতুন নিয়ম ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে আজি পুৱাই সংবাদমেল সম্বোধন কৰি একাধিক গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষানুষ্ঠানত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা LP স্কুল ME স্কুল হায়াৰ ছেকেণ্ডেৰী স্কুলৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তিৰ বাবে এটা নীতি প্ৰণয়ন কৰিম যাৰ জৰিয়তে নিজৰ গাঁওখনত নিযুক্তি লাভ কৰিব পাৰি কিন্তু গাঁৱত ললে মেধাৰ ভিত্তিতে ল'ব পাৰিব আমি বহু সময়ত দেখা পাওঁ গাঁৱৰ শিক্ষানুষ্ঠানত নিজৰ গাঁৱৰ মানুহে চতুৰ্থ বৰ্গত নিযুক্তি নোপোৱাৰ বাবে বহুতে দুখ পায় কিন্তু এই নিয়মৰ জৰিয়তে হাৰ্ট ৱাৰ্নিং নহয় অৰ্থাৎ এতিয়াৰ পৰা শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিজ পঞ্চায়তৰ নিযুক্তি পাব প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰ্যায়ৰ শিক্ষানুষ্ঠানত এই সুবিধা ৰাজ্যৰ নিবনুৱাই পাব 30 দিনলৈ বৃদ্ধি হ'ব পাৰে ৰাজ্যৰ শিক্ষক সমাজৰ অৰ্জিত ছুটি ৰাজ্য চৰকাৰে গঠন কৰিলে কমিটি শিক্ষক সমাজৰ দীৰ্ঘদিনৰ দাবী পূৰণৰ দিশে আৰু এখোজ শিক্ষক সমাজৰ অৰ্জিত ছুটি বৃদ্ধিৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে শিক্ষক সমাজৰ দীৰ্ঘদিনৰ দাবী পূৰণৰ দিশে আৰু এখোজ শিক্ষক সমাজৰ অৰ্জিত ছুটি বৃদ্ধিৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে 10 দিনৰ পৰিৱৰ্তে 30 দিনলৈ অৰ্জিত ছুটি বৃদ্ধিৰ যোজনা চলাইছে ৰাজ্য চৰকাৰে সমগ্ৰ দিশ পৰ্যালোচনাৰ বাবে উচ্চ ক্ষমতা সম্পন্ন কমিটি কৰিলে গঠন উচ্চ ক্ষমতা সম্পন্ন কমিটিৰ অধ্যক্ষৰ দায়িত্ব SSA পৰিচালন সঞ্চালকক মাধ্যমিক শিক্ষা সঞ্চালকক আহ্বায়ক তথা সদস্য সচিবৰ দায়িত্ব শিক্ষা বিভাগৰ জ্যেষ্ঠ গাণনিক বিষয় কাৰিকৰী সদস্যৰ দায়িত্ব সদস্য হিচাপে থাকিব কমিটিৰ অধ্যক্ষই মনোনীত কৰা 2 শিক্ষাবিদ সদস্য হিচাপে 2 IASক মনোনীত কৰাৰ কৰ্তৃত্বও প্ৰদান কৰিছে অধ্যক্ষক নিৰ্বাচনৰ পাছতে প্ৰয়োজনীয় প্ৰতিবেদন দাখিলৰ নিৰ্দেশ কমিটিৰ পৰামৰ্শ ভিত্তিতে শিক্ষা বিভাগে গ্ৰহণ কৰিব চূড়ান্ত সিদ্ধান্ত বৰ্তমানে শিক্ষক সমাজে অৰ্জিত ছুটি লাভ কৰে 10 দিন গৰম বন্ধ লাভ কৰাৰ বাবে শিক্ষক সমাজৰ অৰ্জিত ছুটি কম কিন্তু গ্ৰীষ্ম বন্ধতো বন্ধ উপভোগৰ সুযোগ নাপায় শিক্ষক সমাজে ইয়াৰ বাবে অৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধিৰ দাবী কৰি আহিছে শিক্ষক সমাজে ইপিনে ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে এটা বৃহৎ খবৰ ওলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে ৰাজ্যিক কৰ্মচাৰীৰ 4% DA বৃদ্ধি গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন লোকসেৱা ভৱনত গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীৰ হোলীৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে বৃহৎ উপহাৰ ৰাজ্যিক কৰ্মচাৰীলৈ বৃহৎ উপহাৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ কৰ্মচাৰীৰ 4%কৈ DA বৃদ্ধিৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে 1 জানুৱাৰী 2024ৰ পৰা কাৰ্যকৰী হ'ব এই সিদ্ধান্ত এতিয়াৰে পৰা 50%কৈ DA লাভ কৰিব অসম চৰকাৰৰ কৰ্মচাৰীসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন লোকসেৱা ভৱনত গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ লগতে ঘোষণা কৰিছে কৰ্মচাৰীসকলৰ বাবে বৃহৎ ঘোষণা অসমৰ কৰ্মচাৰী 4%কৈ DA বৃদ্ধি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে 1 জানুৱাৰী 2024ৰ পৰা কাৰ্যকৰী হ'ব এই সিদ্ধান্ত এতিয়াৰ পৰা 50%কৈ DA লাভ কৰিব অসম চৰকাৰৰ কৰ্মচাৰীয়ে